हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ অসম প্ৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি কথা পাতিম চুৰ বজাৰৰ বিষয়ে। যদি আপুনি কেতিয়াবা চুৰ বজাৰত যায় বা চুৰ বজাৰৰ পৰা কিবা এটা বস্তু কিনে তেতিয়া হলে বজাৰত ইয়াৰ যিমান মূল্য হয় তাৰ আধাতকৈ কম দামত আপুনি চুৰ বজাৰৰ পৰা এই বস্তুটো কিনিব পাৰিব, লাগিলে এই মোবাইল হোক বা বেলেগ যিকোনো বস্তু হোক। যদি আপুনি চুৰ বজাৰৰ পৰা Samsung Galaxy S9 এটা কিনিব বিচাৰে তেতিয়াহলে আপোনাৰ 20000 টকাৰ পৰা 25000 টকা খৰচ হ'ব। কিন্তু এই মোবাইলটো যদি আপুনি অনলাইনৰ পৰা কিনিব বিচাৰে বা ওপেন মাৰ্কেটত কিনিব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 67500। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ইমান দামী মোবাইল এটা চুৰ বজাৰত ইমান কম দামত কেনেকৈ বিক্ৰী কৰিব পাৰে? নে সকলো মোবাইল বেলেগৰ পৰা চুৰি কৰি বজাৰত বিক্ৰী কৰা হয়? লগতে কথা পাতিম ৰিফাৰবিশড মোবাইল কি। যদি আপুনি ইয়াৰ বিষয়ে বিতংকৈ জানিব বিচাৰে তেতিয়াহলে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাব, আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব নম্বৰ ৰঙা বটনটোত ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো। চুৰ বজাৰ পৃথিৱীৰ সকলো দেশতে উপলব্ধ, লগতে আমাৰ দেশৰ ডাঙৰ ডাঙৰ চহৰতো উপলব্ধ, কিন্তু গুৱাহাটীত চুৰ বজাৰ আছে নে নাই সেইটো মই এক্স্যাক্টলি ক'ব নোৱাৰো। চুৰ বজাৰৰ বিশেষত্ব হৈছে চুৰ বজাৰৰ পৰা আপুনি যিটো বস্তু কিনিব সেই বস্তুটোৰ দাম বজাৰৰ দামতকৈ আধা দামত আপুনি কিনিব পাৰিব। ধৰি লওক যদি বজাৰত এটা বস্তুৰ দাম 100 টকা হয় তেতিয়াহলে আপুনি চুৰ বজাৰৰ পৰা সেইটো 40 টকা বা 45 টকাত কিনিব পাৰিব। আৰু চুৰ বজাৰত প্ৰায় সকলো ধৰণৰ সামগ্ৰী পোৱা যায়, গাড়ীৰ পৰা আৰম্ভ কৰি মোবাইলৰ কভাৰ বা যিকোনো ধৰণৰ বস্তু চুৰ বজাৰৰ পৰা আপুনি কিনিব পাৰিব। যদি এটা Samsung মোবাইলৰ দাম বজাৰত 30-40 টকা হয় বা অনলাইনত 30-40 টকা হয় তেতিয়াহলে আপুনি চুৰ বজাৰৰ পৰা 15-20 টকাত কিনিব পাৰিব। বা যদি আপুনি আইফোন মোবাইল এটা চুৰ বজাৰৰ পৰা কিনিব বিচাৰে তেতিয়াহলে ইয়াৰ বাবে আপুনি 15-20 টকা পে কৰিব লাগিব। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল চুৰ বজাৰত ইমান কম দামত মোবাইল বিলাক বিক্ৰী কৰে কেনেকৈ? এনেকৈ হ'ব পাৰে নাম যিহেতু চুৰ বজাৰ, গতিকে বেলেগৰ মোবাইল চুৰি কৰি আনি চুৰ বজাৰত বিক্ৰী কৰা হয় নেকি? আমাৰ দেশত দৈনিক কিমান পাৰ্চেন্ট মানুহৰ মোবাইল চুৰি হয়? 1% না, ইয়াতকৈ কম। 1% বা ইয়াতকৈ কম মোবাইল চুৰি কৰি এখন বজাৰ চলোৱা সম্ভৱ নহয়। তেতিয়াহলে ৰিফাৰবিশড মোবাইল চুৰ বজাৰত বিক্ৰী কৰা হয় নেকি? রিফারবিশড মোবাইল চুর বজাৰত বিক্ৰী হয় নেকি এই কথাটো জনাৰ আগতে জানিব লাগিব রিফারবিশড মোবাইল মানে কি। আমি যেতিয়া অনলাইনৰ পৰা মোবাইল ফোন এটা কিনো, মানে যেতিয়া আমি ফ্লিপকাৰ্ট বা আমাজনৰ পৰা মোবাইল ফোন এটা কিনো তেতিয়া তাত ৰিটাৰ্ণ নামৰ এটা অপচন থাকে। মানে কিনাৰ পিছত যদি ফোনটো আমাৰ পছন্দ নহয় বা আমি এইটো নিবিচাৰো তেতিয়াহলে আমি এইটো ঘূৰাই দিব পাৰো 10 দিনৰ ভিতৰত, আৰু কোম্পানী আমাক ৰিফাউন্ড কৰি দিয়ে। মানে যিমান টকাৰ আমি কিনিছিলো সেই পইচাখিনি কোম্পানী আমাক ঘূৰাই দিয়ে। আমি ঘূৰাই দিয়া মোবাইল ফোনটো কোম্পানী কিন্তু আকৌ নতুন হিচাপত বিক্ৰী কৰিব নোৱাৰে। মোবাইলটোৰ সমস্যা কি আছিল বা মোবাইলটো আকৌ ফৰমেট কৰি পেলাই কোম্পানী ৰিফাৰবিশড নাম দি বজাৰত বিক্ৰী কৰে, য'ত মোবাইলৰ বজাৰ মূল্যতকৈ 2-3 হাজাৰ টকা কম কৰি বজাৰত বিক্ৰী কৰি দিয়ে। যদি আপুনি আমাজনত গৈ পেলাই ৰিফাৰবিশড মোবাইল বুলি সাৰ্চ কৰে তেতিয়া বহুত মোবাইল ওলাই আহিব। মানে এই মোবাইলবিলাক কোনোবাই কিনি 2-4 দিন ব্যৱহাৰ কৰি আকৌ ঘূৰাই দিছে, মোবাইলত কিবা এটা সমস্যা আছিল বা মোবাইলটো পছন্দ হোৱা নাই, আৰু কোম্পানী ইয়াৰ মূল্য অলপ কম কৰি বজাৰত বিক্ৰী কৰি দিয়ে। রিফারবিশড মোবাইল যে চুর বজাৰত বিক্ৰী কৰা হয় এই কথাটো গ্ৰহণযোগ্য নহয়, কাৰণ কিছুমান মোবাইল অকল রিফারবিশড কৰা হয়, কিন্তু যদি আপুনি চুৰ বজাৰত যায় তেতিয়াহলে নতুন পুৰণি সকলো ধৰণৰ মোবাইল উপলব্ধ। গতিকে চুৰ বজাৰত যে সকলো রিফারবিশড মোবাইল বিক্ৰী কৰা হয় এই কথাটো সম্পূৰ্ণ সত্য নহয়। তেতিয়াহলে চুৰ বজাৰত কি মোবাইল বিক্ৰী কৰা হয়? চুৰ বজাৰত যিমান মোবাইল বিক্ৰী কৰা হয় তাৰে বেছিভাগ মোবাইল হৈছে ডুপ্লিকেট মোবাইল। চীন দেশত এনেকুৱা বহুতো কোম্পানী আছে যিবিলাকে সদায় ডুপ্লিকেট মোবাইল নিৰ্মাণ কৰে। যেতিয়া Samsung, Vivo, Oppo, iPhone এটা নতুন মোবাইল লঞ্চ কৰে ইয়াৰ কিছুদিন পিছত চীনৰ কিছুমান ডুপ্লিকেট কোম্পানীয়ে দেখাত একেবাৰে অৰিজিনাল মোবাইলৰ নিচিনা কিছুমান ডুপ্লিকেট মোবাইল নিৰ্মাণ কৰে, য'ত বডিটো একেবাৰে অৰিজিনাল মোবাইলৰ নিচিনা হ'ব কিন্তু ভিতৰত যিবিলাক পাৰ্টস ব্যৱহাৰ কৰা হয় এই সকলো পাৰ্টস ডুপ্লিকেট হয়। এন্ড্ৰইড অপাৰেটিং সিস্টেম হৈছে সম্পূৰ্ণ বিনামূলীয়া। যিকোনো কোম্পানীয়ে নিজৰ মোবাইলত এন্ড্ৰইড অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰি বজাৰত বিক্ৰী কৰিব পাৰে, কিন্তু iOS অপাৰেটিং সিস্টেমটো বিনামূলীয়া নহয় বা যিকোনো মানুহে ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে যিমান ডুপ্লিকেট আইফোন নিৰ্মাণ কৰা হয় সকলোতে এন্ড্ৰইড অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰা হয়। যদি আপুনি কম দামত Samsung বা আইফোন মোবাইল কিনে তেতিয়াহলে এইটো অকল শ্ব অফৰ কাৰণে ঠিকে আছে, মানে বেলেগক আপুনি দেখাব পাৰিব যে আপুনি আইফোন মোবাইল ব্যৱহাৰ কৰে বা Samsung Note 8 ব্যৱহাৰ কৰে, কিন্তু এই মোবাইলটো ইউজ কৰি আপুনি অৰিজিনাল মোবাইলৰ এক্সপেৰিয়েন্স লাভ কৰিব নোৱাৰে। মাজতে মইও কম দামত Samsung S8 এটা কিনিছিলো 64GB ষ্টৰেজৰ। 4-5টা গান ডাউনলোড দিয়াৰ লগে লগে মেমৰি ফুল, আৰু 2-4 দিন চলোৱাৰ পিছত ৱাইফাইয়ে কাম নকৰে, ৱাইফাই কানেক্ট নহয়। লগতে আপোনালোকক আৰু এটা কথা জনাই দিও, এই বজাৰবিলাক অলপ ভিতৰত হয় যাতে পুলিচে গম নাপায়। পুলিচে গম পালে এই বজাৰবিলাক বন্ধ কৰি দিয়ে, আৰু তাৰ মূল কাৰণটো হৈছে কপিৰাইট ইস্যু। কোনো ৰেজিষ্টাৰ কোম্পানীৰ লগত বেলেগ কোম্পানীয়ে নিজৰ প্ৰডাক্টত ব্যৱহাৰ কৰিব নোৱাৰে, কিন্তু এই চুৰ বজাৰত যিমান মোবাইল বিক্ৰী কৰা হয় এই সকলো মোবাইলতে বেলেগ কোম্পানীৰ লোগো ব্যৱহাৰ কৰা হয়, আৰু এইটো আইনী অপৰাধ।
যদি আপুনি চুৰ বজাৰৰ পৰা মোবাইল ফোন এটা কিনে বা যদি কোনোবাই আপোনাক ঠগি পেলাই ডুপ্লিকেট মোবাইল এটা বিক্ৰী কৰি দিয়ে তেতিয়াহ'লে এই মোবাইলটো চলাই কিন্তু আপুনি আৰাম নাপায় গতিকে এই ডুপ্লিকেট মোবাইলবিলাক কেতিয়াও নিকিনিব মাত্ৰ পইচাখিনিয়ে বৰবাদ হ'ব আজিৰ ভিডিঅ'ত ইমানখিনি আছিল যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম